চৰণেহে জানে মৰণৰ ঠাই, গতিকে আতংকিত নহ'ব, সদায় হাঁহি মাতি থাকক, এইবিলাক ভয় সংশয় কৰি নিজৰ জীৱনটো অথলে নিনিয়াব। কেউফালে মুঠতে আতংকিত, সঁচা মিছা সেইটো ভগৱান জানে। কৰোনা মহামাৰীৰ সময়ত যি ধৰণে আতংকিত হৈছিলোঁ আৰু ঠিক তেনেধৰণেই এতিয়া ভাৰত পাকিস্তানৰ যুদ্ধ বুলি কোৱাৰ লগে লগে কেউফালৰ পৰা মুঠতে আতংকিত। স্বাগতম জনাইছোঁ সকলোকে মোৰ আন এটি নতুন ভিডিঅ'ৰ মাজলৈ। আৰু অলপ দিনৰ পৰা মানে ক'বলৈ গ'লে 2-3 দিনৰ পৰা কিছুমান সামাজিক মাধ্যমত মানে কিছুমান হেৰি হৈ আছে, প্ৰচাৰ হৈ আছে যে হোৱাটছএপত কথা পাতিলে এনেকুৱা হ'ব, ফেচবুকত এনেকুৱা কৰিলে এনেকুৱা হ'ব, আমুকৰ বিষয়ে যদি এনেকৈ কয় এনেকুৱা হ'ব। সেইবিলাক কিমান দূৰ সঁচা আৰু এইবিলাক আমাক ভয় খুওৱা নাইতো কিছুমান নিউজ চেনেলে। আজিকালি কিছুমান নিউজ চেনেল আছে এনেকুৱা ভুৱা প্ৰচাৰ কিছুমান কৰি থাকে, আৰু যিবিলাক ভুৱা প্ৰচাৰ কৰে সেইবিলাকে আকৌ কি কৰে জানেনে, নিউজটো খুব চিঞৰি একদম গা জোৰ দি পঢ়ে, আৰু তেতিয়াহে ভাবিব যে মানুহখিনিয়ে সঁচা বুলি ভাবিব। কিন্তু সেই তেনেকৈ কৰোনা মহামাৰীৰ সময়তো খুব চিঞৰ বাখৰ কৰিছিলে, চিঞৰ বাখৰ কৰি কিছুমান অসুস্থ মানুহে মানে সেইবিলাক চাওঁতে তেওঁলোক মৃত্যুবৰণ কৰিছিলে। আপোনালোকে সকলোৱে গম পায় কৰোনা মহামাৰী সেইখন এখন কেনেকুৱা কি আছিলে, আৰু সেই ভেকচিনবিলাক লোৱাৰ পিছত মানুহবিলাক কিমান বেমাৰী হৈ গ'ল। আপোনালোকে নিজে মুঠতে মুখ ফুটাই ক'ব নোৱাৰিলেও মানে সেইবিলাক আপোনালোকৰ মনত নিজে দহি মৰি আছে। গতিকে ঠিক তেনেকৈ এতিয়া ভাৰত পাকিস্তানৰ যে যুদ্ধ হৈছে, ইয়াত হৈছে যদি এটা, আৰু মানে তাত চিঞৰ বাখৰ কৰি পেলাই বনাই দিছে এটা। আৰু যিসকলৰ মানে সৈনিক আমাৰ অসমৰে হওক বা য'ৰে নহওক, কথাটো কৈছোঁ আৰু দেই, যিসকল আমাৰ ওচৰে পাজৰে যিবিলাক সৈনিকৰ ঘৰত মানে এতিয়া সেইবিলাক নিউজবিলাক দেখি হাই হুলস্থুল, আৰু সেইবিলাককে দেখি আমাৰো বেয়া লাগে নহয় জানো। ঘৰখনৰ অৱস্থা নাইকিয়া হৈছে, মানে ঘৰবিলাকৰ আৰু দেই, ঘৰখনৰ বুলি ক'লে আকৌ এটা হ'ব। গতিকে কিছুমান ছুটি অহা মানুহ লৈ গৈছে, আকৌ ছুটি আহিবলৈ ধৰা মানুহ বন্ধ কৰি ৰাখিছে। মুঠতে নিউজবিলাক একো টিভি চাবই নোৱাৰি, টিভি হওক বা মোবাইল হওক, চোৱাৰ লগে লগে মুঠতে আতংকিত পৰিৱেশ। এইটো বোলে এইটো, সেইটো বোলে সেইটো, আকৌ তাৰ মাজতে কিছুমান আহে বোলে এইবিলাক ভুৱা প্ৰচাৰ বুলিহে কিছুমান নিউজ আহে আৰু স্পষ্টীকৰণো দিছে। গতিকে যি নহওক, আজিকালি এনেকুৱা হৈছে মানে ক'ৰবাত যদি এতিয়া আমাৰ ওচৰে পাজৰেও কিবা এটা বিয়া ঘৰত বোম এটাও ফুটে, তেতিয়াও আমি ভাবোঁ বোমেই ফুটিলে নেকি, এনেকুৱা কিছুমান আতংকিত হৈছে। আৰু সেই সাহসটো চবৰে মানে সৎ সাহসটো চবৰে নাই ন, কিছুমানে সেইবিলাক সহ্য কৰিব পাৰে আৰু কিছুমানে নোৱাৰে, আৰু যিবিলাকে নোৱাৰে সেইবিলাকৰ হাৰ্ট এটেক হৈ মৰিছে। আপোনালোকে চাবচোন হয় নে নহয়, মই যদি কোৱা কথাবিলাক মিছা হয়। গতিকে যিটো হৈ আছে সেইটো প্ৰচাৰ কৰিব লাগে, কিন্তু নোহোৱা এটাও প্ৰচাৰ কৰি মানুহক অসুস্থ কৰি তুলিব নালাগে বা ঘৰবিলাকৰ পৰিৱেশ বিনিষ্ট কৰিব নালাগে বুলি মোৰ মনৰ ফালৰ পৰা কয়। আপোনালোকৰ মনৰ ফালৰ পৰা কয় নে নকয় সেইটো নাজানো। আৰু ইয়াত হয়তো কিছুমানে মানে কিবা কিবি নিগেটিভ কমেণ্ট কৰিব, কমেণ্ট কৰিলেও কৰক, আপোনালোকে নিজে ভাবি চাওকচোন ইমানখিনি হৈ আছে নে নাই, সেইটো সেই ভগৱান জানে। আৰু তেনেকৈ জল্পনা কল্পনা অন্তত এতিয়া মানে শুনক, এতিয়া অকণমান বেলেগলৈ আহোঁ। ইলেকশ্যনৰ সময়ত কিমান হাই হুলস্থুল হেৰি হৈছিলে, তাৰ মাজতে ইলেকশ্যনটো যেন তেন পাৰ হ'ল। আৰু এতিয়া কালিলৈ কাৰণে কি হৈছে, কালিলৈ ৰিজাল্ট দিব, আৰু মোৰ ভিডিঅ'টো অৱশ্যে মই আগদিনাখন বনাইছোঁ দেই, কালিলৈ ৰিজাল্ট দিব 11 তাৰিখ। ৰিজাল্ট দিয়াৰ পাক মুহূৰ্তত একদম মানে আমাৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে যে মানে ৰিজাল্ট দিলে কোনেও মানে হেৰি কৰিব নোৱাৰিব, মানে আনন্দ উৎসৱ তেনেকৈ কৰিব নোৱাৰিব, মানে থৈ দিব আৰু হেৰিকে পেলাই থৈ দিব, মানে আনন্দ উল্লাস নকৰে, কাৰণ বেয়া লাগিব নহয় জানো। ভাৰত পাকিস্তানৰ যুদ্ধ হৈ আছে আৰু ইফালে বিহু বন্ধ কৰি দিলে। লাহে লাহে এতিয়া গতিটো হয়তো কেনিবা ফালে ঢাল ল'ব, মই কৈ থলোঁ। আৰু বেছিকৈ মই বাৰু হেৰিকৈ নকওঁ, আপোনালোকে নিজে গম পাব বোলে এইজনীয়ে কি কৈছে বুলি আকৌ ক'ব। গতিকে কালিলৈ ৰিজাল্ট দিব, আৰু প্ৰাৰ্থীসকললৈ শুভেচ্ছা থাকিলে, যোন প্ৰাৰ্থীয়ে নহওক তেওঁলোকলৈ শুভেচ্ছা থাকিল। কি হয় নহয় কালিলৈতো গম পোৱা যাব নহয় জানো বাৰু। গতিকে এতিয়া আমাৰ মুখ্যমন্ত্ৰীয়ে কৈছে যেতিয়া আমিতো কথাটো মানিবই লাগিব। আমাৰো কালিলৈ আছে অফিচত 10:30 পৰা হেৰি দিছে, যাব লাগিব বুলি কৈছে। এতিয়া চাই লওঁ, মন চন যদি ভাল লাগে যাম, আৰু সুবিধাটো আচলতে সুবিধাটো পালে মই যাম, আৰু যদি কাম বন কৰি সোনকালে আজৰি হয় তেতিয়াহ'লে নিশ্চয় যাম। চাম কি হয়, চকু দুটাটো আছে, ইমানটো নেদেখা হৈ থকা নাই ন, অকণমান হ'লেওতো এইটোত কিবা এটা আছে। গতিকে গমটো পামেই, কোন ফালৰ পানী কোনফালে যায়।
আজি দেখোন মামাৰ এটা বিগ ব্ৰেকিং নিউজ দেখিলো তেওঁ কৈছে যে মামাৰ মানে হেৰি হোৱা মুখ্যমন্ত্ৰীৰ কাল 4 বছৰ হ'ল আৰু 4 বছৰৰ কাৰণে কি কৰিছে মানে এটা উপহাৰ দিব বোলে অসমবাসীক আৰু দিব কি অসম মানে আমাৰ পানী ইয়াত যেনেকে গুৱাহাটীত আহে ঠিক তেনেকৈ মানে নলবাৰী হাজু সাজু এনেকে বা ৰঙিয়া সঙিয়া বা গুৱাহাটী এবিলাকত মাহেনো মানে পাইপেদি গেছ আহিব আৰু ঘৰে ঘৰে মানে হেতু দিম বুলি কৈছে বাৰু যি কি নহওক হেতু ভাল কথা কিন্তু পানী পাইপডালৰ নিচিনাকে যদি গেছৰ পাইপডাল ফুটি যায় তেতিয়া কি হ'ব পানী পাইপদি বাৰু পানীখিনি যোৱাৰ পিছত মানুহ উটি কৰি যাব ক'বাত দূৰলৈ যাব মানে আধা মৰা হলেও পাব কিন্তু গেছ যদি তেনেকে বাৰ্চ হৈ জুই চুই জ্বলিবলৈ পায় তেন্তে হলে মানুহখিনি বাৰু জীয়াই থাকিবনে যি কি নহওক মামাৰ আশা বাৰু পূৰণ হওক মামাই যিটো হেৰি কৰিছে তাততো আমি হয় ভয় দিবই লাগিব নহয় বুলি ক'বতো নোৱাৰো নহয়নে বাৰু গতিকে কিমান দূৰ সফল হয় নহয় হেতু ভগৱান জানে আৰু মই ভাবো দে আপোনালোকৰ অনুমান হয় নে নহয় নাজানো যদি আমাক বাৰু গেছেদি বাৰু হেৰি দিয়ে পাইপেদি যদি আমাক গেছ দিয়ে যোগান ধৰে তেতিয়া মই ভাবো দে মোৰ মনৰ মানে ভাবটো প্ৰকাশ কৰিছে আমাৰ চিলিণ্ডাৰবিলাক কি হ'ব হেতু এটা ভাবো হয় নে নহয় আৰু কেতিয়াবা বোলে যদি ভাত বনাই থাকো হঠাতে যে বোলে পানী নাইকিয়া হৈ গ'ল এই যেনেকে আমাক গুৱাহাটীটো এনেকে কয় 3-4 দিনৰ কাৰণে পানী নহব তেতিয়া কি হ'ব হয় না নহয় এইবিলাক কিছুমান মানে নানান হেৰি আহে গম নাপাওঁ আৰু কিমান দূৰ আগ বাঢ়িব পাৰে নোৱাৰে কিমান দূৰ সফল হয় নহয় হেতু নাজানো কিন্তু মই দেখিছো আমাৰ ইয়াত মানে হেৰি পাৰি এইবিলাক পানী গেছ পাইপ বুলি কয় মানুহবিলাকে দেই ৰাস্তাত মানে ফুটপাথ বিলাকত এনেওটো গাড়ী জামৰ পৰা হেৰি কৰিবই নোৱাৰি আৰু তাতে সেই পাইপবিলাক পেলাই থৈছে তাৰপিছতে বহুত মানুহে কয় বোলে এয়া হেনো গেছ পাইপ হেতু ভগৱান জানে আৰু সেইবিলাকটো একদম মুখেৰে আমি কলেই নহয় কিমান কি উপহাৰ দিছে আপোনালোকেতো জানেই আৰু আপোনালোকে চাগে পাইছে আৰু আমি সেইবাৰ উপহাৰ পোৱা নাই আৰু এইবাৰ আমাৰ কিন্তু একদম আমাৰ কপাল ফুলিব দেই মামাই কাৰণ আমাক উপহাৰ দিব ইমান আজাদিকে পাইপেৰে আমাৰ ঘৰলৈ গেছ আহিব নহয় জানো গতিকে এটা ভাল খবৰ গতিকে সেইখিনিয়ে আছিল আৰু কিনো বিশেষ কম একো নকওঁ মামাই যিটো আশা কৰিছে সেইটো সফল হ'লেই হয় আৰু কিন্তু যিমানে সফল হ'বলৈ মানে নকওঁ কিয় দেই এটা কথা আকৌ এবাৰ কৈছো পানী পাইপৰ নিচিনা যাতে বাৰ্চ নহয় আৰু যিমানেই সেইবিলাক মানে গেছ নাহক কিয় যিমানেই যি নাহক কিয় আমাক চিলিণ্ডাৰ কেইটা মজুত লাগিবই গতিকে এইখিনিয়ে আছিলে আৰু কালিলৈ ৰিজাল্ট দিব সকলোকে কৈছো যাতে এইটোৱে মানে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় সেইফালে মানে মন কাণ দিব অকল মানে খানা চানা খোৱাতে মজগুল যাতে নাথাকে দেই নহলে মানে এনে কিছুমানৰ নিৰীহ কিছুমান যুৱক যুৱতীৰ হওক বা বয়োজ্যেষ্ঠ সকলৰে হওক মানে বহুত মানসিক অশান্তি হয় আপোনালোকে নিজে ভাবিবচোন নিজৰ ঘৰৰ ল'ৰা ছোৱালী যেতিয়া সেইবিলাক কামত লিপ্ত হয় তেতিয়া ঘৰখনত অশান্তিৰ সৃষ্টি হয় সেইবিলাকৰ ওপৰত চকু ৰাখিব কাৰণ আমাৰ ল'ৰা ছোৱালী ধ্বংস হলে আমাৰহে ক্ষতি বেলেগৰ ক্ষতি নহয় সিমানেই ক'লো মুঠমাত কথাটো গতিকে এইখিনি আছিলে ভিডিঅ'টো আৰু সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকেই কামনা কৰিছো আৰু শেষত এটা কথা কওঁ আপোনালোকে এইবিলাক নিউজ দেখি ইমান আতংকিত নহব দেই আমি কৰোনা মহামাৰীৰ সময়তো কিন্তু বহুত আতংকিত হয় আমাৰ মাজৰ পৰা বহুত মানে কিছুমান হাৰ্টৰ প্ৰব্লেম থকা মানুহ আঁতৰি গৈছে গতিকে তেনেকুৱা আতংকিত নহয় যাতে ভগৱানে সুকলমে আমাক মানে সকলোকে সাহস দিবলৈ কওঁ মানে আশীৰ্বাদ বিচাৰো সেইখিনি আছিলে আৰু ভগৱানে ভালে কুশলে ৰাখক তাকে কামনা কৰি মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো বাই বাই